আরে প্রবেশিলা সভা মাঝে দ্রুপদনন্দিনী আরে হগে সনে উতরা দেখিতে সুন্দরী আরে হংগে সনে উতরা দেখিতে সুন্দরী আরে কত পাইলা গোয়া সভা রভিতর আরে রাম হরি রাম হরি বোরা নিরন্তর আরে রাম হরি রাম হরি পুরা নিরন্তর আই উত্তৰা মাতৃ উত্তৰা মাতৃ তোমাৰ বাৰু মনত আছেনে পঞ্চ পাণ্ডৱৰ সেই অজ্ঞাতবাসৰ কথা আমি যে তোমালোকৰ ৰাজ্যত ছদ্মবেশেৰে এটি বৰ্ষকাল পালন কৰিছোঁ আছে মাতৃ আপোনাক আমি তেতিয়া হৰিণী নামেৰে জানিছিলোঁ আপোনাৰ সেই ৰূপ মোৰ চকু আজিও ভাহি থাকে শান্ত সৌম্য মোহনীয় নাৰী মূৰ্তিৰে কাপোৰ মাতৃ উত্তৰা যেতিয়াই মই আপোনাৰ ওচৰত উপস্থিত হৈছিলোঁ তেতিয়াই বুজি পাইছিলোঁ আপোনাৰ অন্তৰত জ্বলি থকা সেই পচন্দ অগ্নিৰ কথা উত্তৰা আজিও মোৰ সেই প্ৰচণ্ড অগ্নি অন্তৰত প্ৰজ্বলিত হৈ আছে মাতৃ আৰু থাকিব যেতিয়ালৈকে কুৰুক্ষেত্ৰ মহাৰণৰ সামৰণি নপৰিব আৰু যেতিয়ালৈকে দুৰ্যোধন দুঃশাসন মহাপাপী কৰ্ণৰ নিপাত নহ'ব বাৰু উত্তৰা মাতৃ এইবিলাক কথা থাম মোৰ স্বামীয়ে যেতিয়া ছদ্মবেশেৰে তোমাক নৃত্য শিক্ষা কৰিছিল প্ৰদান সেই শিক্ষা বাৰু তোমাৰ মনত আছেনে আছে আই সেই নৃত্যৰ ভংগীমাবোৰ আজিও মই বুকুত সাৱটি ফুৰিছোঁ উত্তৰা মোৰ সেই নৃত্য প্ৰদৰ্শন কৰিবলৈহে সুযোগ পোৱা নাই মোৰ স্বামী দেৱতাই মোৰ নৃত্য ভংগীমা দৰ্শন কৰিবলৈ অলপো নকৰে ইচ্ছা উত্তৰা তেওঁ কেৱল ব্যস্ত থাকে নিজকে এজন যোদ্ধা হিচাপে গঢ়ি তুলিবলৈ তেওঁ মোৰ মুখলৈ চাবলৈ অলপো আহৰি নাই মাতৃ কোৱা উত্তৰা আজি মোৰ আপোনাক দৰ্শক হিচাপে লৈ মোৰ এটি নৃত্য কৰিবৰ বাবে প্ৰবল ইচ্ছা হৈছে জাগৃত অনুমতি কৰিবনে প্ৰদান নিশ্চয় উত্তৰা ভাল আই
তুমি নৃত্য কৰাটো অনুচিত কিয় মাতৃ? কাৰণ তুমি গৰ্ভৱতী গৰ্ভত ধাৰণ কৰিছা পাণ্ডৱ বংশৰ গৌৰৱ এই সময়ত তুমি সুবিষ্ট অন্ন সজ চিন্তা সজ বুদ্ধি এইবিলাকে উপাসনা কৰিব লাগে তেতিয়া তোমাক ভগৱন্তই সহায় কৰিব নিশ্চয় মাতৃ আপোনাৰ আদেশ মই আখৰে আখৰে কৰিম পালন কিন্তু আপুনি